নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে আপোনালোকে ভালদৰে গম পাব। 1 নম্বৰতে, এপ্লিকেশ্যন আৰ ইনভাইটেড ফ্ৰম এলিজিবল কেণ্ডিডেটছ ফৰ দ্য ফলোয়িং পোষ্ট ফৰ দ্য TI প্ৰজেক্ট অন HIV/AIDS এট কামৰূপ ডিষ্ট্ৰিক্ট আণ্ডাৰ ASACS। নম্বৰ পোষ্টটো হৈছে প্ৰজেক্ট মেনেজাৰ। পোষ্ট এটা মুকলি হৈছে। জবটোৰ বাবে কোৱালিফিকেশ্যন বিচৰা হৈছে পষ্ট গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন অফ ছ'চিয়েল ছায়েন্সেছ, আৰু যিসকল কেণ্ডিডেটৰ মিনিমাম 1 বছৰ অভিজ্ঞতা আছে, প্ৰিফাৰেবলি উইথ 1 year এক্সপেৰিয়েঞ্চ এট ডিষ্ট্ৰিক্ট লেভেল প্ৰগ্ৰেম ৰিলেটেড টু হেল্থ, সেইসকল কেণ্ডিডেটক প্ৰিফাৰেঞ্চ দিয়া হ'ব জবটোৰ বাবে। নম্বৰ পোষ্টটো হৈছে MNE কাম একাউণ্টেণ্ট। কোৱালিফিকেশ্যন বিচৰা হৈছে গ্ৰেজুৱেট ইন কমাৰ্চ, লগতে জবটোৰ বাবে আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিব লাগিব, আৰু IT বেকগ্ৰাউণ্ডৰ কেণ্ডিডেটসকলক জবটোৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইয়াৰ লগতে নম্বৰ পোষ্টটো হৈছে কাউন্সিলৰ। পোষ্ট এটা মুকলি হৈছে। কোৱালিফিকেশ্যন বিচৰা হৈছে গ্ৰেজুৱেশ্যন ইন সাইক'লজি বা ছ'চিয়েল ৱৰ্ক বা ছ'চিয়লজি, লগতে কম্পিউটাৰ নলেজ থাকিলে এপ্লাই কৰিব পাৰিব। নম্বৰ পোষ্টটো হৈছে আউটৰিচ ৱৰ্কাৰ। 6টা পোষ্ট মুকলি হৈছে। জবটোৰ বাবে কোৱালিফিকেশ্যন বিচৰা হৈছে HS পাছ বা গ্ৰেজুৱেশ্যন। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে 23 ফেব্ৰুৱাৰী অৰ্থাৎ অহাকালিৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব, আৰু জববোৰৰ বাবে চেলাৰী প্ৰজেক্টৰ যি নৰ্মছ আছে সেই মৰ্মে দিয়া হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো মটৰৱালাৰ ফালৰ পৰা মুকলি হৈছে। জব ভেকেঞ্চি এভেইলেবল ইন মটৰৱালা। জব লোকেশ্যন আৰু ষ্ট'ৰ নেমবিলাক দিয়া হৈছে। আপোনালোকে নিজৰ লোকেশ্যন অনুযায়ী এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। 1 নম্বৰতে, মিউজিক ডেন ফেঞ্চি বজাৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। 2 নম্বৰতে, দত্ত ৰেডিঅ' এণ্ড ৱাটছ কো ৰঙিয়া লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে। 3 নম্বৰ, টাইল ৱাটছ কৰ্পৰেশ্যন ৰঙাপাৰা ত্ৰিবেণী কমপ্লেক্স শোণিতপুৰ ডিষ্ট্ৰিক্টৰ বাবে কেণ্ডিডেট বিচাৰিছে। আৰু 4 নম্বৰতে, স্নেহা কমিউনিকেশ্যন বালিপাৰা লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবকেইটাৰ বাবে চেলাৰী দিয়া হ'ব 11,000 to 14,000, লগতে PF ESIC আৰু ইনচেণ্টিভ, লগতে এটেণ্ডেঞ্চ বোনাছ আপোনালোকে মান্থলি লাভ কৰিব। জবটোৰ ডেজিগনেশ্যন হ'ব ব্ৰেণ্ড প্ৰমোটাৰ, আৰু কোৱালিফিকেশ্যন হিচাপে বিচৰা হৈছে জবটোৰ বাবে মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ। মটৰৱালাৰ জবটোৰ বাবে এক্সপেৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। ফ্ৰেছাৰ্ছসকলে এপ্লাই নকৰিব। যিসকল কেণ্ডিডেটৰ মোবাইল চেলছৰ মিনিমাম 6 month to 1 year এটা অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব, আৰু জবকেইটাৰ বাবে আপোনালোকৰ স্মাৰ্টফোনৰ সকলোবোৰ নলেজ ভালদৰে থাকিব লাগিব। ডিউটি টাইমিং হ'ব মৰ্ণিং 10:30 AM to 8:30 PM লৈকে ডিউটি টাইমিং হ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইমেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ ব্ৰেণ্ড প্ৰমোটাৰ, ব্ৰেকেটত আপোনালোকে কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো কুকমি স্পাইচ মেকাৰ কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে। এইটো ফুড কোম্পানীৰ জব হয়। ভেকেঞ্চিবোৰ হৈছে 1 নম্বৰতে চেলছ অফিচাৰ, 2 নম্বৰ এৰিয়া চেলছ মেনেজাৰ, আৰু 3 নম্বৰতে ষ্টেট হেড। জবকেইটাৰ বাবে মিনিমাম ৱৰ্ক এক্সপেৰিয়েঞ্চ 5 years বিচৰা হৈছে। যিসকল কেণ্ডিডেটৰ ফুড মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰীত কাম কৰা অভিজ্ঞতা আছে তেখেতলোকে জবকেইটাৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব, আৰু মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, এইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো ডক্টৰ ৰাধাকৃষ্ণন স্কুল ডিব্ৰুগড়ৰ ফালৰ পৰা মুকলি হৈছে। ডক্টৰ ৰাধাকৃষ্ণন স্কুল ডিব্ৰুগড় ইকুইপমেণ্ট। নম্বৰ পোষ্টটো হৈছে PGT বটানী। 2টা পোষ্ট মুকলি হৈছে, আৰু জবটোৰ বাবে চেলাৰী দিয়া হ'ব 12,000 to 45,000। মেৰিট আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি জবটোৰ বাবে চেলাৰী দিয়া হ'ব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ডক্টৰ ৰাধাকৃষ্ণন স্কুল ডিব্ৰুগড়ৰ ফালৰ পৰা ভালেকেইটা পোষ্ট মুকলি হৈছে, আৰু লাষ্টলৈকে চালে আপোনালোকে গোটেইকেইটা পোষ্টৰ বিষয়ে সবিশেষ জানিব পাৰিব। বটানী পোষ্টটোৰ বাবে এক্সপেৰিয়েঞ্চ বিচৰা হৈছে।
2 to 3 years এটা অভিজ্ঞতা বিচৰা হৈছে ক্লাছ 11 আৰু 12ৰ যিসকল কেণ্ডিডেটৰ টিচিং এক্সপিৰিয়েঞ্চ আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব বি নম্বৰ পোষ্টটো হৈছে পিজিটি জুলজি দুটা পোষ্ট মুকলি হৈছে স্যালাৰি দিয়া হ'ব 12 to 45,000 স্যালাৰি মেৰিট আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব এডুকেশ্যনেল কোৱালিফিকেশ্যন এমএসসি ইন জুলজি বিচাৰিছে লগতে 2 to 3 years এটা অভিজ্ঞতা বিচৰা হৈছে ক্লাছ 11 আৰু 12ৰ যিসকল কেণ্ডিডেটৰ টিচিং এক্সপিৰিয়েঞ্চ আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে ইয়াৰ লগতে ডক্টৰ ৰাধাকৃষ্ণন স্কুল ডিব্ৰুগড়ৰ চি নম্বৰ পোষ্টটো হৈছে পিজিটি কেমেষ্ট্ৰি পোষ্ট দুটা মুকলি হৈছে স্যালাৰি 12 to 45,000 মেৰিট আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব এডুকেশ্যনেল কোৱালিফিকেশ্যন এমএসসি ইন কেমেষ্ট্ৰি বিচাৰিছে বা বিটেক এমটেক কৰা সকলে এপ্লাই কৰিব পাৰিব এক্সপিৰিয়েঞ্চ 2 to 3 years ইন ক্লাছ 11 and 12 ডি নম্বৰ পোষ্টটো হৈছে পিজিটি ফিজিক্স দুটা পোষ্ট মুকলি হৈছে স্যালাৰি 12 to 45,000 এডুকেশ্যনেল কোৱালিফিকেশ্যন এমএসসি ইন ফিজিক্স বিটেক বা এমটেক ডিগ্ৰী থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব এক্সপিৰিয়েঞ্চ থাকিব লাগিব 2 to 3 years টিচিং এক্সপিৰিয়েঞ্চ ক্লাছ 11 আৰু 12ৰ বিচৰা হৈছে ইয়াৰ লগতে ই নম্বৰ পোষ্টটো হৈছে পিজিটি মেথমেটিক্স পোষ্ট দুটা মুকলি হৈছে স্যালাৰি 12 to 45,000 এডুকেশ্যনেল কোৱালিফিকেশ্যন এমএসসি ইন মেথমেটিক্স বা বিটেক বা এমটেক কৰা সকলে এপ্লাই কৰিব পাৰিব এক্সপিৰিয়েঞ্চ 2 to 3 years ইন ক্লাছ 9 10 11 and 12 স্পেচিয়েলি ক্লাছ 9 10 এডভান্স মেথমেটিক্স এফ নম্বৰ পোষ্টটো হৈছে পিজিটি ইংলিছ দুটা পোষ্ট মুকলি হৈছে স্যালাৰি 12 to 45,000 এডুকেশ্যনেল কোৱালিফিকেশ্যন এমএ ইন ইংলিছ এক্সপিৰিয়েঞ্চ 2 to 3 years ইন ক্লাছ 11 and 12 বিচৰা হৈছে ইয়াৰ লগতে ডক্টৰ ৰাধাকৃষ্ণন স্কুল ডিব্ৰুগড়ৰ জি নম্বৰ পোষ্টটো হৈছে ৱাৰ্ডেন পোষ্ট 4টা মুকলি হৈছে স্যালাৰি 9 to 20,000 মেৰিট আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন আৰু জবটোৰ বাবে মেল কেণ্ডিডেট বিচৰা হৈছে 23 নম্বৰতে ৱাৰ্ডেনৰ পোষ্ট 4টা মুকলি হৈছে স্যালাৰি 9 to 20,000 মেৰিট আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন আৰু পোষ্টটোৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে ৱাৰ্ডেনৰ টোটেল 8টা পোষ্ট মুকলি হৈছে 4টা পোষ্ট মেলৰ বাবে আৰু 4টা ফিমেলৰ বাবে মুকলি হৈছে ইয়াৰ পিছত আই নম্বৰ পোষ্টটো হৈছে সায়েন্স কোঅৰ্ডিনেটৰ পোষ্ট দুটা মুকলি হৈছে স্যালাৰি 12 to 35,000 মেৰিট আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব এডুকেশ্যনেল কোৱালিফিকেশ্যন বিটেক বা বিএসসি বা এমএসসি বিচৰা হৈছে এক্সপিৰিয়েঞ্চ প্ৰিফাৰেন্স উইল বি গিভেন টু 1 to 2 years অফ এক্সপিৰিয়েঞ্চ ইন দ্য সেম ফিল্ড জবটোৰ বাবে মেল কেণ্ডিডেট বিচাৰিছে আৰু জববোৰৰ বাবে আপোনালোকে এপ্লাই কৰোঁতে কোনো ধৰণৰ ফিজ দিব নালাগে সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব ইন্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে জববোৰৰ বাবে আপোনালোকে মেইল আইডি দিয়া হৈছে মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব বা আপোনালোকে ডাইৰেক্টলি অফিচত গৈ জমা দিব পাৰে এড্ৰেছটো দিয়া হৈছে ডক্টৰ ৰাধাকৃষ্ণন স্কুল অফ আৰ্টছ কমাৰ্চ এণ্ড ছায়েন্স আমলাপটি ডিব্ৰুগড় আসাম 786001 এই এড্ৰেছত আপোনালোকে 3 মাৰ্চৰ ভিতৰত আবেদন কৰিব লাগিব যদি আপোনালোকে মেইল কৰি বায়োডাটাখন পঠিয়াই ইমেইলৰ সাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দা পোষ্ট অফ হেতু মেনশন কৰিবলৈ নাপাহৰিব পাছলে যিসকল কেণ্ডিডেটে শৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইন্টাৰভিউ কাৰণে মতা হ'ব আৰু যদি অধিক কিবা আপোনালোকে জববোৰৰ বিষয়ে জানিব বিচাৰে কন্টেক্ট নাম্বাৰ এটা দিয়া হৈছে মৰ্নিং 9 AM to 4 PM ৰ ভিতৰত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব নেক্সট জব তুলাই আহিছো 5 নম্বৰ জবটো সেলস এক্সিকিউটিভৰ জব হয় ৰিকোয়াৰ্ড সেলস এক্সিকিউটিভ মেল ফিমেল ফৰ কেপছ ইণ্টাৰনেশ্যনেল প্ৰাইভেট লিমিটেড 5 নম্বৰ জবটো কেপছ প্ৰাইভেট লিমিটেড গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে সেলস এক্সিকিউটিভ পোষ্টৰ বাবে মেল ফিমেল কেণ্ডিডেট বিচাৰিছে কোৱালিফিকেশ্যন মেট্ৰিক বা হায়াৰ সেকেন্ডাৰী পাছ হলে আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব ষ্টাৰ্টিং স্যালাৰি হ'ব 11,500 লগতে পিএফ আৰু ইএসআই এৰ সুবিধা লাভ কৰিব ইন্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেট সকলে কন্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্নিং 10 AM to 4 PM ৰ ভিতৰত সোনকালে যোগাযোগ কৰি ল'ব নেক্সট জব তুলাই আহিছো 6 নম্বৰ জবটো প্ৰয়াস অধ্যয়ন চক্ৰ বোকাখাতৰ ফালৰ পৰা মুকলি হৈছে প্ৰয়াস অধ্যয়ন চক্ৰৰ ৰিক্ৰুইটমেণ্ট এ নম্বৰ পোষ্টটো হৈছে জিটি গ্ৰেজুৱেট টিচাৰ পোষ্ট এটা মুকলি হৈছে মেথমেটিক্স সাবজেক্টৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী আৰু বিএড ডিগ্ৰী থকা কেণ্ডিডেটসকলক প্ৰিফাৰেন্স দিয়া হ'ব বি নম্বৰ পোষ্টটো হৈছে পিজিটি পোষ্ট 5টা মুকলি হৈছে সাবজেক্টবোৰ হৈছে ইকনমিক্স বায়োলজি কেমেষ্ট্ৰি জিঅগ্ৰাফি আৰু ইংলিছ এডুকেশ্যনেল কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী বিএড ডিগ্ৰী থকা কেণ্ডিডেটসকলক প্ৰিফাৰেন্স দিয়া হ'ব এজ লিমিট দিয়া হৈছে আপ টু 40 ইয়াৰ্ছলৈকে আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব স্যালাৰি নিগোচিয়েবল হ'ব
জব কেইটাৰ বাবে আপোনালোকে এপ্লাই কৰোঁতে কোনো ধৰণৰ ফিজ দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব। এড্ৰেছটো দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। প্ৰয়াস অধ্যয়ন চক্ৰ, টিমৌ বিল পাৰ, 1 নং ৱাৰ্ড, বোকাখাত, পিন 785612, গোলাঘাট, আছাম। যদি আপোনালোকে মেইল কৰি বায়'ডাটাখন পঠিয়াই, ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে 8 মাৰ্চৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 7 নম্বৰতে, বিদ্যা মন্দিৰ স্কুল, গৌৰীপুৰ, ডিষ্ট্ৰিক্ট ধুবুৰী। হিয়াৰ বাই ইনভাইটেড এপ্লিকেশ্যনছ ফৰ দ্য ফলোয়িং পোষ্ট। 1 নম্বৰতে 3 এছিষ্টেণ্ট টিচাৰ বিচৰা হৈছে। BA MA উইথ BA ডিগ্ৰী থাকিব লাগিব জবটোৰ বাবে এপ্লাই কৰিবলৈ হ'লে। নেক্সট জবটো হৈছে 2 নম্বৰতে 1 কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ, এডুকেশ্যনেল কোৱালিফিকেশ্যন PGDCA বা BCA বা MCA ডিগ্ৰী বিচাৰিছে। কেণ্ডিডেট মাষ্ট বি কম্পিটেণ্ট ইনাফ টু কণ্ডাক্ট হিজ হাৰ ক্লাছেছ ইন ইংলিছ, অলছ' উইথ এ গুড কমিউনিকেশ্যন স্কিলছ এণ্ড এ প্লিজেণ্ট পাৰ্চনেলিটি। প্ৰিফাৰেঞ্চ উইল বি গিভেন টু এক্সপেৰিয়েঞ্চড এণ্ড ইংলিছ মিডিয়াম বেকগ্ৰাউণ্ড কেণ্ডিডেট। জব কেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকে সোনকালে এপ্লাই কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 8 নম্বৰ জবটো, গ্ল'বেল ভেলী স্কুল, ৰয়িং, অৰুণাচল প্ৰদেশৰ ফালৰ পৰা মুকলি হৈছে। ছায়েন্স টিচাৰ বিচৰা হৈছে। ফিজিক্স, কেমেষ্ট্ৰি আৰু মেথছৰ MSc ডিগ্ৰী থকা কেণ্ডিডেট বিচাৰিছে। আৰু জব কেইটাৰ বাবে আপোনালোকৰ MSc ডিগ্ৰীৰ লগতে BA ডিগ্ৰী থাকিব লাগিব আৰু এক্সপিৰিয়েঞ্চ 3 years বিচৰা হৈছে। জব কেইটাৰ বাবে চেলাৰী দিয়া হ'ব 30,000, লগতে ফুড আৰু লোডিং ইনক্লুডেড থাকিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকে এপ্লাই কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।